হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকে আছে। মই আন এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ওলাইছোঁ দেৰগাঁৱলৈ, বিশেষ কাম অলপ আছে। কাম আচলতে মোৰ নাই বাৰু। হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকে আছে। মই আন এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ওলাইছোঁ দেৰগাঁৱলৈ, বিশেষ কাম অলপ আছে। কাম আচলতে মোৰ নাই বাৰু। হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকে আছে। মই আন এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ওলাইছোঁ দেৰগাঁৱলৈ, বিশেষ কাম অলপ আছে। কাম আচলতে মোৰ নাই বাৰু দেই, মাৰহে আছে। আৰু লগ লোৱাৰ বাবে যাবলৈ ওলালোঁ। ইমান গৰমত ক'তো চাবলৈ মনো নাযায়। আৰু ৰ'দ যিহে দিছে, ছানগ্লাছযোৰ পিন্ধি নগ'লেও নহয়। আৰু মোৰ ছানগ্লাছ পিন্ধাৰ অপশ্যন নাই দেখিছে। ভাবিছোঁ ইযোৰৰ ওপৰত সিযোৰ এনেকৈ জাপি পিন্ধি যাওঁ নেকি। ফাইনেলি মই ৰেডি হৈ গ'লোঁ। হেলমেটটো লৈ লৈছোঁ, আৰু হেলমেটটো মষ্ট ইম্পৰ্টেণ্ট লাগিবই। আৰু এয়া দেখিছে নহয়, ধূপকাঠ জ্বলোৱা। মাৰ যিহেতু কাম আছে কৈছিলোঁ, তেওঁ প্ৰথমতে চুগাৰ টেষ্ট কৰালে। তাৰপৰা তেওঁ দৰৱ অলপো ল'বলগীয়া আছিলে, সেইখিনিও লৈ ল'লে। আৰু দৰৱ লোৱাৰ পিছত আমি কিবা এটা খাবলৈ গ'লোঁ। মায়ে কৈছে যি খাওঁ খাই লওঁ, কিন্তু গৰম বেছি পৰাৰ বাবে মোৰ একো খাবলৈ মন নগ'লে, সেই আইচক্ৰীম এটাকে লৈ ল'লোঁ। আৰু মায়ে যিহেতু কাপোৰ ল'ব, সেয়ে তেওঁ কাপোৰ চোৱাত বিজি। আজিলৈ ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব।